Hello students, welcome to Business Studies class. Today we shall study about the difference of money market and capital market from Unit 10. ছাত্ৰ-ছাত্ৰী সকল আজি আমি Unit 10 পৰা মুদ্ৰা বজাৰ আৰু মূলধন বজাৰৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰিম। তোমালোকৰ কিতাপত দিয়া আছে পাৰ্থক্যসমূহ for English medium and Assamese medium. You have many type of differences. So today I shall explain you some of the differences between them. প্ৰথমতে মই কিছুমান ডিফাৰেন্স উলাই লৈছো হেবোৰ হল meaning, participants, instruments, expected return, act. অৰ্থ অংশগ্ৰহণকাৰী আহিলা প্ৰত্যক্ষিত প্ৰত্যপৰ্ণ আৰু কাম এইবোৰৰ ভিতৰতে মই তোমালোকৰ পাঠ্যক্ৰমবোৰ আলোচনা কৰিম। প্ৰথমতে আমি পঢ়িম মিনিং অৰ্থ So money market refers to market for short term funds. It deals in monetary assets whose period of maturity is up to 1 year. But capital market refers to the market where this type of market deals for medium and long term funds. It is related to long term financial instruments, both debt and equity instruments whose period of maturity is more than 1 year. এতিয়া যিবোৰ মুদ্ৰা বজাৰ মানি মাৰ্কেট সেই বজাৰবিলাকক কয় হেবোৰ মাৰ্কেট যিবোৰ মাৰ্কেটত ফাণ্ডছবোৰ ইনভেষ্ট কৰা হয় কম সময়ৰ কাৰণে ইনভেষ্ট কৰা হয়। ঠিক আছে মুদ্ৰা বজাৰ হ্ৰস্বকালীন পুঁজিৰ বজাৰ য'ত এবছৰ পৰ্যন্ত ম্যাদকালৰ মুদ্ৰাগত সম্পত্তিৰ কিনা বেচা হয়। ইয়াত পিৰিয়ড অফ মেচিউৰিটিটো 1 year এবছৰ ইয়াৰ মেচিউৰিটি কিমান দিনৰ কাৰণে থাকে এবছৰ। ঠিক আছে মানি মাৰ্কেট এই কেপিটেল মাৰ্কেটেই হয় যিটো মাৰ্কেটে মিডিয়াম আৰু লং টাৰ্ম ফাণ্ডছৰ লগত ৰিলেটেড হয় মানে লং টাৰ্ম বা মিডিয়াম টাৰ্ম দিনৰ কাৰণে ফাণ্ডছ প্ৰভাইড কৰে বা ফাণ্ডছ ইনভেষ্ট কৰে। ঠিক আছে It is related to long term financial instruments. এতিয়া long term financial instruments দীৰ্ঘদিনৰ যিটো বিত্তীয় আহিলা আছে সেইবোৰৰ লগত জড়িত থাকে যেনেকুৱা ধৰি লোৱা ডেপ্ট আৰু ইকুইটি ইনষ্ট্ৰুমেণ্টছ আৰু কেপিটেল মাৰ্কেটৰ যিটো মেচিউৰিটি পিৰিয়ড সেই মেচিউৰিটি পিৰিয়ডটো থাকিব 1 yearতকৈ বেছি কিন্তু মানি মাৰ্কেটৰ যিটো মেচিউৰিটি পিৰিয়ড থাকে সেইটো এবছৰতকৈ কম বা এবছৰৰ ভিতৰত হয়। ঠিক আছে সেইটো হ'ল মিনিঙৰ ডিফাৰেন্স অৰ্থ পাৰ্টিচিপেণ্টছ অংশগ্ৰহণকাৰী এতিয়া মানি মাৰ্কেটৰ পাৰ্টিচিপেণ্টছ কোন থাকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কমাৰ্চিয়েল বেংক নন বেংকিং ফাইনেন্স কোম্পানী ষ্টেট গভৰ্ণমেণ্টছ বিগ কৰ্পৰেট হাউচেছ মুদ্ৰা বজাৰৰ অংশগ্ৰহণকাৰীসমূহ কোনবোৰ ভাৰতীয় ৰিজাৰ্ভ বেংক বাণিজ্যিক বেংক অনাবেংকিং বিত্তীয় অনুষ্ঠান আৰু বিত্তীয় কোম্পানী এইবোৰে মানে অংশগ্ৰহণ কৰে। ঠিক আছে আৰু মূলধন বজাৰ যিবোৰ অংশগ্ৰহণকাৰী হ'ল অংশগ্ৰহণকাৰী ব্যক্তি আৰু অনুষ্ঠান উভয়ৰে য'ত বিত্তীয় অনুষ্ঠান বেংক নিগমবন্ধ সত্তা বিদেশী বিনিয়োগকাৰী আৰু জনসাধাৰণৰ মাজৰ পৰা সাধাৰণ ক্ষুদ্ৰ বিনিয়োগসকলে ভাগ লয় আৰু ইয়াত মেইন পাৰ্টিচিপেণ্ট কেপিটেল মাৰ্কেটৰ কোন থাকে ইণ্ডিভিজুৱেলছ বা ইনষ্টিটিউশ্যন যেনে য'ত নেকি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বেংক ফৰেন ইনভেষ্টৰ জেনেৰেল পাব্লিক তেহেঁতি পাৰ্টিচিপেট কৰে। ঠিক আছে নাম্বাৰ 3 ইনষ্ট্ৰুমেণ্টছ আহিলা এতিয়া মানি মাৰ্কেটৰ আহিলা কি মানে মুদ্ৰা বজাৰৰ আহিলা বা মানি মাৰ্কেট ইনষ্ট্ৰুমেণ্টছ কোনবোৰ ট্ৰেজাৰী বিল টি বিল বুলি কোৱা হয় যিটো কোষাগাৰ বিল কমাৰ্চিয়েল পেপাৰ বাণিজ্যিক দলিল কমাৰ্চিয়েল পেপাৰ চিপি বুলিও কোৱা হয় বাণিজ্যিক বিল কমাৰ্চিয়েল বিল কল মানি তলবী মুদ্ৰা এণ্ড চাৰ্টিফিকেট অফ ডিপ'জিট
আমানতৰ প্ৰমাণপত্ৰ এইবোৰ হ'ল মানি মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্টছ এতিয়া কেপিটেল মাৰ্কেটৰ আহিলা বা মূলধন বজাৰৰ আহিলাসমূহ কি কেপিটেল মাৰ্কেট ইনষ্ট্ৰুমেণ্টছবোৰ হ'ব ইকুইটি শ্বেয়াৰ্ছ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ ডিবেঞ্চাৰ্ছ বণ্ড সমাংশ অংশ তাৰপাছত হ'ল ঋণপত্ৰ অগ্ৰাধিকাৰ অংশ তাৰপাছত সৎ ইত্যাদি এইবোৰ হৈছে কেপিটেল মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্টছ বা আহিলা বুলি ক'ব পাৰোঁ 4 নম্বৰটো হৈছে এক্সপেক্টেড ৰিটাৰ্ণ প্ৰত্যাশিত প্ৰত্যৰ্পণ এতিয়া মানি মাৰ্কেটত যিটো ৰিটাৰ্ণ মই তোমালোকক ইয়াৰ প্ৰিভিয়াছ ক্লাছটোত কৈছিলোঁ যে মানি মাৰ্কেটটো হ'ল শ্বৰ্ট টাৰ্মৰ কাৰণে ফাণ্ডছবোৰ তাত লেনদেন হয় ঠিক আছে শ্বৰ্ট টাৰ্ম পিৰিয়ডৰ কাৰণে ফাণ্ডছবোৰ ইনভেষ্ট হয় সেইটোৰ বাবে কি হয় তাত ৰিটাৰ্ণটো কম তাৰ পৰা যিবোৰ ঘূৰাই পইচাবোৰ পাবা বা লাভ সেইবোৰ তাত কম হয় ঠিক আছে কাৰণ এইটো শ্বৰ্ট টাৰ্ম ফাণ্ডছ ইনভেষ্টমেণ্ট হয় আৰু আনহাতে কি হয় কেপিটেল মাৰ্কেট মুদ্ৰা বজাৰত তাত দীৰ্ঘদিনৰ কাৰণে বিনিয়োগ কৰা হয় পুঁজিবোৰ লং টাৰ্ম ফাণ্ডছৰ লগত ৰিলেটেড থাকে সেই যিমান লং টাৰ্ম হয় তাত ৰেট অফ ৰিটাৰ্ণবোৰো হাই হয় ৰিটাৰ্ণটো বেছি হয় অধিক হয় ঠিক আছে উচ্চ হয় 5 নম্বৰ পইণ্টটো দিছোঁ এক্ট বা কাম এতিয়া মানি মাৰ্কেটে কাৰ মাজত কাম কৰে বা কাৰ মাজত লিংক ক্ৰিয়েট কৰে মানি মাৰ্কেট এক্টছ এজ এ লিংক বিটুইন ডিপজিটৰ এণ্ড দ্য বৰোৱাৰ যোনে পইচা ডিপজিট ছেভ কৰে ডিপজিটৰ আৰু যোনে পইচা ধাৰলৈ লয় সেই দুজনৰ মাজত কাম কৰে সেই দুজনৰ মাজত লিংক ক্ৰিয়েট কৰে ঠিক আছে আৰু কেপিটেল মাৰ্কেটে কাৰ মাজত কাম কৰি দিয়ে ইনভেষ্টৰ আৰু এণ্টাৰপ্ৰিনিয়ৰ ইনভেষ্টৰ বিনিয়োগকাৰীসকলৰ আৰু উদ্যোগীসকলৰ মাজত কাম কৰে ঠিক আছে চ' সেইটো এইবোৰ 5টা হ'ল পাৰ্থক্য দিজ আৰ দ্য 5 ডিফাৰেঞ্চেছ বিটুইন কেপিটেল মাৰ্কেট এণ্ড মানি মাৰ্কেট ইয়াৰ উপৰিও কিছুমান পাৰ্থক্য আছে তোমালোকৰ বুকত যিটো কোৱা হয় যে দ্য ফাইনেন্স প্ৰভাইডেড বাই কেপিটেল মাৰ্কেট মে বি ইউজফুল যিবোৰ বিত্ত কেপিটেল মাৰ্কেটে দিয়ে কেপিটেল মাৰ্কেটে যিবোৰ ফাইনেন্স দিয়ে সেইবোৰ কিহৰ কাৰণে ইউজ কৰা হয় ফিক্সড আৰু ৱৰ্কিং কেপিটেলৰ কাৰণে ঠিক আছে স্থায়ী আৰু দৈনন্দিনৰ কাৰণে যিবোৰ মুদ্ৰা লাগে মানে কেপিটেল লাগে সেইবোৰৰ কাৰণে কেপিটেল মাৰ্কেটটো ফাইনেন্স প্ৰভাইড কৰে আৰু মানি মাৰ্কেটে ফাইনেন্স প্ৰভাইড কৰে কিহৰ কাৰণে বেছিভাগ ৱৰ্কিং কেপিটেলৰ কাৰণে ফাইনেন্সবোৰ প্ৰভাইড কৰে ঠিক আছে তো এনেকুৱা অন্যান্য আৰু কিছুমান ডিফাৰেঞ্চ আছে যিবোৰ তোমালোকে কিতাপত নিজে চাব পাৰা ঠিক আছে চ' আজিলৈ ইমানেই আছিল ভালকৈ শুনিবা ভিডিঅ'টো আৰু যদি কিবা প্ৰব্লেম হয় আমি আমাৰ নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে অ'কে ষ্টুডেণ্টছ দ্যাটছ অল ফৰ টুডে হেভ এ গুড ডে